ঠিক 6:45 মান হ'ব। মই 6:30 উঠিছোঁ, 6:45 মই গেটখন খুলিব গৈছোঁ। গেটখন খুলিছোঁ, খুলি অলপ বাহিৰত যাই আকৌ ভিতৰত সোমালোঁ। সোমাই তালাটোত পানী মুচি আছোঁ। তেতিয়া দেখিছোঁ দুটা ল'ৰা আহি তাতে গেটৰ বাহিৰত ফুটপাথত ৰৈছে। বাইকত উঠি আহিছোঁ। এটা নামা দেখিলোঁ। মই ভাবিলোঁ আমাৰ পিছফালে ঘৰ ভাড়া আছে, কোম্পানীত কাম কৰা ল'ৰা আছে, অসমীয়া ল'ৰাই। তেওঁলোকে আজি ইমান সোনকালে আহিল না, ৰবিবাৰ দেখোন, সেনেকে মনে মনে ভাবিছোঁ আৰু। এটা আৰু মানে আমাৰ ফালে অহা যোৱা কৰিছে। অহা যোৱাটো গেটত সোমাইছে। মই আগবাঢ়ি গ'লোঁ। আগবাঢ়ি যাওঁতে আৰু কৈছে কি হ'ল? কি হ'ল? অমুক কিবা এটা কৈছে বোলে, নাম এটা কৈছে, মানে বুজি পোৱা নাই। মই কি এনেকৈ কৈ তাৰ ফালে চাইছে, তাৰমানে তাক নামটো কি সোধা কাইদা কৰিছে। কাইদা কৰাৰ পিছত তাৰপিছত মই পৰি গ'লোঁ আৰু চেণ্ডেল লৈ গ'ল। আৰু ইয়াতে দুখন মই মস্ত চিঞৰ বাখৰ কৰিছোঁ। ল'ৰা ওপৰৰ পৰা নামি আহিল, ডাঙৰ ল'ৰা। এতিয়া দুখ পাইছোঁ, মই এতিয়া এক্সৰে কৰি আনি তেতিয়া 6:40 মান হ'ব ৰাতিপুৱা 6:40-45 মান হ'ব, কাৰণ মই 6:30 উঠিছোঁ। আমি ৰাতিটো শুলোঁ, বাকী ঘৰৰ গোটেই মানুহখিনি সোনকালে শুই গৈছিলে। শুই যোৱাৰ পিছত মই খেল চাই ৰাতি 1:30 বজাত শুলোঁ। শোৱাৰ পিছত তেতিয়ালৈকে চব ঠিকেই আছে, দৰ্জা ঘৰ মাৰি আমি শুইছোঁ, ক'তো একো নাই। ৰাতিপুৱা উঠি পেলাই যে দেখোঁ বিচনাৰ কাষৰে গডৰেজটো খোলা, কাষৰ ড্ৰয়াৰটো খোলা। লাহে লাহে উঠি আহি আমি গোটেইখিনি যেতিয়া চাওঁ, আহি দৰ্জা খোলা, ভিতৰৰ গ্ৰিলৰ তালাটো খোলা, তালাটো ভাঙিছে। তাত গম পালোঁ তেতিয়া যে নিশ্চয় মানুহ সোমাইছিলে, কোনোবা মানুহ সোমাই পেলাই আমাক মানে অচেতন কৰি বিচনাৰ কাষৰ পৰাই চব খুলি মেলি গোটেইখিনি লৈ গৈছে। যোৱা ৰাতিৰ ঘটনা আৰু এইটো। আমি ৰাতিপুৱা 7টামান বজাত গম পালোঁ। এনেইতো সাধাৰণতে আমি 5মান বজাত উঠি যায়, ল'ৰা স্কুল টুল থাকে, কিন্তু আজি সাৰিও পোৱা নাই ৰবিবাৰ কাৰণে। নিয়াৰ ভিতৰত টকা অলপ আছিল, গোটেই মিলি কিবা স্কুল ফিজ এনেকৈ LICৰ পইচা এনেকৈ মিলাই পইচা অলপ ভালেখিনি পইচা নিছে। আৰু পইচা 60,000-70,000 হাজাৰমান হ'ব পইচা। আৰু মা ঘৰত নাছিলে। মাৰ গডৰেজত মাৰ পুৰণা সোণ অলপ আছিলে, দেউতাৰ চিন হিচাপে কিছুমান মায়ে ৰাখি থোৱা আছিলে, বা মাৰ পুৰণা সোণ আছিলে। সেইখিনি বস্তু মাৰ গডৰেজটোৰ পৰা লৈ গৈছে গোটেই। ওচৰতে একেলগে মোৰ সন্মুখৰ দুঘৰত একেলগে একেই ঘটনা। তাতেও তলা ভাঙিছে, গডৰেজ ভাঙিছে। আৰু ৰাতিপুৱা ঠিক শুনা পালোঁ, মোৰ ঠিক কাষৰ ঘৰতে আমাৰ বাইদেউ এগৰাকীৰ গেট খুলিব আহোঁতে সন্মুখৰ পৰা দুজন ল'ৰা আহি পেলাই বাইকেদি আহি গলত চেইনডাল টানি পেলাই লৈ গুচি গ'ল। সেই ৰাতিপুৱাৰ ঘটনা। আৰু ৰাতি একেলগে 3টা ঘৰত, এই মোৰ ঘৰত যেনেকুৱা হৈছে সেই একেই ঘটনা 3টা ঘৰত একেলগেই হৈছে। এইখন বৰপেটাৰ মিলন নগৰত এইটো ঘটনা নহয়। চাওক, এতিয়া গোটেই বৰপেটাৰখনত লাষ্ট আমি যদি এমাহ 2মাহ মানৰ পৰা ঘটনাবিলাক চালি জাৰি চাওঁ, বৰপেটাৰ এতিয়া দিনত মানুহ ৰাতি নিৰাপত্তা নাই, দিনতো ওলাব নোৱাৰা অৱস্থা হৈছে। সেইদিনাখন আজি 15 দিন আগতে বজাৰতে মাজমজিয়াত তেনেকুৱা ঘটনা এটা হৈ গ'ল। আজি ৰাতিপুৱা গলৰ পৰা চেইন টানি লৈ গ'ল। মোৰ ঘৰত মই শুই থাকোঁতেই মোৰ কাষৰ পৰা বস্তু লৈ গ'ল। গতিকে আচলতে প্ৰশাসনে কি কৰি আছে, কি ষ্টেপ লৈ আছে, সেইটো আছে আচৰিত। প্ৰশাসনৰ চকুৰ সন্মুখত প্ৰশাসন গিজগিজাই থকা পুলিচ প্ৰশাসন গোটেই বৰপেটা চহৰত, তাৰ মাজতে এনেকুৱা কাণ্ড, কিন্তু প্ৰশাসন মানে চকু মুদা কুলিৰ ভাৱত ধৰি আছে। আজি না, আমিতো এতিয়ালৈকে কোনো দেখা নাই। আমি ৰাতিপুৱা হ'লে আপোনালোকৰ মাধ্যমত চুৰি হোৱা ঘটনাবিলাকে দেখা পাওঁ, কিন্তু আপোনালোকৰ মাধ্যমত এইটোতো দেখা নাই যে কোনোবা এটা চুৰ ধৰি আনি তাক শাস্তি দিছে বা কিবা বস্তু ৰিকভাৰী হৈছে, আমি আজিলৈকে দেখা পোৱা নাই। গতিকে পুলিচ প্ৰশাসন যদি সজাগ নহয় বা সচেতন নহয়, বা পুলিচে যদি কাঢ়া ডিউটি অলপ নাৰাখে আৰু তেখেতসকলৰ ইণ্টেলিজেন্সবিলাক ষ্ট্ৰং নকৰে, তেনেহ'লে এইবিলাক ঘটনা কিন্তু হৈ থাকিব। আৰু এইবিলাক বস্তুত ৰাইজে কিন্তু লাহে লাহে অতিষ্ঠ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।